Hello students, so আজি এই ভিডিওটো আমি ডিসকাস কৰিম SSLC 2025 ৰ বাবে কিছুমান ইম্পৰ্টেন্ট এছে আৰু ৰচনা তোমালোকৰ ইংলিশ আসামিজ আৰু হিন্দী সাবজেক্টৰ কাৰণে কিবা ডাউট বা কনফিউজন থাকিলে মোক কমেন্ট বক্সত খুদিবা তো ভিডিওটো ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে তো সম্পূৰ্ণ চাবা আৰু আজি ডিসকাস কৰা এছে কিখনৰ ভিডিওতে আহিব লাগে মেট্ৰিক পৰীক্ষাত আৰু এইখন বহুত ইম্পৰ্টেন্ট হয় তো আগতেও মই এই তিনটা ওপৰত ভিডিও দিছিলো সেপাৰেট কে ইংলিশ আসামিজ আৰু হিন্দী কাৰণে তো তেতিয়াও বহুত ষ্টুডেন্টছে চাইছিলা মই হাফ ইয়াৰলি আগতে প্ৰিডিক্ট কৰি দিছিলো আৰু সেই কিখনৰ পৰাই তোমালোকৰ প্ৰি ফাইনেল এক্সামত এছে বিলাক আহিছে তো আহা ডিসকাস কৰো কি প্ৰথম আমি আসামিজৰ এছেখিনি চাম তো অসমীয়াত কি আছে চোৱা তোমাৰ প্ৰিয় সাহিত্যিক বহুত ইম্পৰ্টেন্ট হয় এই ৰচনাটো আৰু এটো আহা বহুত চান্স আছে তোমালোকৰ এই বছৰ তাৰছত নেক্সটত তোমালোকে চোৱা তোমাৰ প্ৰিয় গ্ৰন্থ তো এখন কিন্তু এবাৰ আহা চান্স নাই কিয় নাই কাৰণ যোৱা বছৰ আহি গৈছে যোৱা বছৰ খুদিছিল তোমাৰ প্ৰিয় গ্ৰন্থ তো এই বছৰ খুদিব পাৰে যে তোমাৰ প্ৰিয় সাহিত্যিক তো হেতু প্ৰথমটো তোমালোকে চাবাই তাৰছত নেক্সট তোমালোকে চোৱা অসমৰ বানপানী ইম্পৰ্টেন্ট আছে এটো চাবা পুথিভঁৰালটো চাই থৈ দিবা যদি পাৰা তাৰছত অসমৰ প্ৰাকৃতিক সম্পদ এটো চাবা তাৰছত তোমাৰ জীৱনৰ লক্ষ্য এটো বহুতে প্ৰেক্টিস কৰি আছা তো এটো বহুত ইম্পৰ্টেন্ট আছে চাবা তোমালোকে তো এই লিষ্টখনত আমি বেছিকৈ ৰচনা এই কাৰণে দিছো কাৰণ ইয়াৰ বাহিৰে কিন্তু নাহে ইয়াৰ পৰা আহে ম্যাক্সিমাম টাইম তো তোমালোকে এখিনি জাস্ট এবাৰ ওভাৰভিউ এটা দিব পাৰা যে এইখন যদি আহি যায় ঘপককে তেনেহলে মই পাৰিম নে নোৱাৰিম হেতু তোমালোকে নিজকে প্ৰশ্ন কৰি চাবা তাৰছত আছে পৰিবেশ প্ৰদূষণ তো এটো তোমালোকে চাবা ইম্পৰ্টেন্ট আছে তাৰছত নিবনুৱা সমস্যাটো ইমানটা ইম্পৰ্টেন্ট নাই 2023 ত আহি গৈছে কিন্তু এটো তাৰছত তোমালোকে চোৱা দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ হেতু আৰু বিজ্ঞানৰ অৱদান যোনটো আছে তলত অলপ তোমালোকে সিমিলাৰ কৈ লিখি দিলে হৈ যাব তো হেতু তোমালোকে চাই থৈ দিবা তাৰছত দূৰদৰ্শনটো আহা চান্স নাই 2023 ত আহিছে তাৰছত অসমৰ কুটিৰ শিল্প এটো বহুত ইম্পৰ্টেন্ট আছে এটো চাবা তো এই ৰচনা কেখনৰ পৰাই তোমালোকে মেট্ৰিক পৰীক্ষাত কমন পাবা তাৰে ভিতৰত মই যোনখিনি বেছি ইম্পৰ্টেন্ট বুলি কৈছো তোমাৰ প্ৰিয় সাহিত্যিক তো হেখিনি তোমালোকে ভালকৈ চাবা তাৰ পৰা আহা চান্স বেছি আছে তো এখন মই মাজতে WhatsApp চেনেলত দিছিলো তাৰ পিছত বহুতো চেনেলে ভিডিও ওলাইছিলে আৰু সেম এখনকে দেখাইছে তো এটো কাৰণে তোমালোকে চাবা এখন তাৰছত নেক্সট তোমালোকে চোৱা ইম্পৰ্টেন্ট ইংলিশৰ কাৰণে তো এখন আমাৰ ই-বুকৰ পেজ এটা হয় মই তোমালোকক জাস্ট দেখাইছো তো ইম্পৰ্টেন্ট কি আছে চোৱা ফিজিক্যাল এক্সাৰসাইজটো ইম্পৰ্টেন্ট আছে তাৰপিছত ডিসিপ্লিনটো বহুত ইম্পৰ্টেন্ট হয় এখিনি চাবা তাৰপিছত ইয়াত শো হোৱা গুটেখিনি তোমালোকে প্ৰেক্টিস কৰি চাবা যদি আহি যায় তোমালোকে যাতে লিখিব পাৰা ফেষ্টিভেল ইউ লাইক মোষ্টটো ইম্পৰ্টেন্ট আছে আৰু ফ্লাড ইন আসাম এটো চাবা আৰু নেক্সট তোমালোকে পাৰ্সন ইউ এডমায়াৰ মোষ্ট এটো বহুত ইম্পৰ্টেন্ট হয় আৰু সোশ্যাল মিডিয়া এটো চাবা এখিনি ইম্পৰ্টেন্ট আছে তো এখিনি তোমালোকে ভালকৈ প্ৰেক্টিস কৰিবা আৰু বস্তুখিনি তোমালোকে প্যাৰাগ্ৰাফ ওয়াইজ লিখিবা যদি 5 মাৰ্কস আহে 5টা প্যাৰাগ্ৰাফ লিখিবা ইন্ট্ৰোডাকশন তাৰপিছত তাৰ বিষয় অকমান লিখিবা আৰু এন্ড কৰি দিবা এছেখন তো তেনেকৈ লিখিলে গুটে সম্পূৰ্ণ নম্বৰ পোৱা যায় তো এটা এক্সাম্পল দেখাই দিছো এটো চোৱা ফিজিক্যাল এক্সাৰসাইজ তো ইয়াত মই ইন্ট্ৰোডাকশন দিছো তো ইন্ট্ৰোডাকশনত তোমালোকে অকমান লিখিবা তাৰপিছত ইম্পৰ্টেন্স অফ ফিজিক্যাল এক্সাৰসাইজ তো এনেকৈ পইণ্ট ওয়াইজ লিখিবা তেতিয়া বেছি ভাল হয় আৰু নম্বৰ কাটিব নোৱাৰে তেতিয়া ডাইৰেক্ট এটা প্যাৰাগ্ৰাফতে গুটেটো লিখি নিদিবা তেতিয়া কিন্তু 1-2 মাৰ্কস তোমালোকৰ গুচি যাব পাৰে ইয়াৰ লগতে ডিসিপ্লিন আৰু সোশ্যাল মিডিয়াৰ যদি এছে কিখন তোমালোকে চাব বিচাৰিছা স্যাম্পলটো তেনেহলে আমাৰ ই-বুকখন তোমালোকে পাৰচেজ কৰিব পাৰা লিংকটো ডেসক্ৰিপচনত দি দিয়া হ'ব তাত তোমালোকে চাব পাৰিবা আৰু হিন্দী এছে লাগা ষ্টুডেন্টখিনি এই ভিডিওটো এবাৰ চাবা মোস্ট কমন হিন্দী নিবন্ধ টোটাল 6 মাৰ্কস তোমালোকৰ আহে নিবন্ধৰ পৰা তো এটো ইম্পৰ্টেন্ট হয় ভিডিওটো লিংকটো তোমালোকে পিন কমেন্টত পাই যাবা তাত গৈ চাব পাৰিবা আৰু এটো হৈছে আমাৰ WhatsApp চেনেল তোমালোকে যদি ইতিয়ালে আমাৰ WhatsApp চেনেলত জয়েন কৰা নাই সোনকালে জয়েন কৰিবা তাত আমি যিমান পাৰো তোমালোকক মোটিভেশন আৰু হেল্প দি গৈ আছো আৰু যদি ইতিয়ালে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লবা কাৰণ যেহেতু মেট্ৰিক পৰীক্ষা আহিলে আৰু তোমালোকে ভিডিওছখিনি আহিলে যাতে সোনকালে গম পাই যোৱা হেতু কাৰণে সাবস্ক্ৰাইব কৰি ৰাখাটো ইম্পৰ্টেন্ট হয়